মৰমৰ শিক্ষাৰ্থীসকল, আজি মই বৃত্ত অধ্যায়ৰ অনুশীলনী 10.4ৰ কুৱেশ্যন নাম্বাৰ 1 কৰি দিওঁ। তোমালোকে কুৱেশ্যনটো চোৱা। ইয়াতে দিয়া আছে 5 চেণ্টিমিটাৰ আৰু 3 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত দুটাই দুটা বিন্দুত কটাকটি কৰিছে। সিহঁতৰ কেন্দ্ৰৰ দূৰত্ব 4 চেণ্টিমিটাৰ। সাধাৰণ জাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। ইয়াতে তোমালোকক কি কৈছে চোৱা, তোমালোকৰ দুটা বৃত্ত আছে। সেই বৃত্ত দুটা হ'ল, এটা বৃত্তৰ ব্যাসাৰ্ধ হৈছে 5 চেণ্টিমিটাৰ আৰু আন এটা বৃত্তৰ ব্যাসাৰ্ধ হৈছে 3 চেণ্টিমিটাৰ। এই বৃত্ত দুটাই কি কৰিছে, পৰস্পৰক দুটা বিন্দুত কটাকটি কৰিছে আৰু সিহঁতৰ কেন্দ্ৰৰ মাজৰ দূৰত্বটো দিয়া আছে। আমাৰ উদ্দেশ্য হৈছে কি, সাধাৰণ জাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। এতিয়া প্ৰথমতে মই দিয়া বস্তুখিনিৰ পৰা চিত্ৰটো আঁকি লওঁ। প্ৰথমতে মই এটা বৃত্ত আঁকিছোঁ। ধৰা হ'ল মই এইটো O কেন্দ্ৰ লৈছোঁ, এটা বৃত্ত যাৰ ব্যাসাৰ্ধ মই 5 চেণ্টিমিটাৰ লৈছোঁ আৰু আন এটা বৃত্ত অকণমান সৰুকৈ আঁকোঁ, কাৰণ তাৰ ব্যাসাৰ্ধটো সৰু বুলি কৈছে 3 চেণ্টিমিটাৰ। ধৰা এইটো বৃত্তৰ ব্যাসাৰ্ধ হ'ল O ডেছ। আমি দুটা বৃত্ত ল'লোঁ, এটা বৃত্তৰ কেন্দ্ৰ ল'লোঁ O আৰু দ্বিতীয় বৃত্তটোৰ কেন্দ্ৰ লৈছোঁ O ডেছ। হ'ব, এতিয়া দেখিছোঁ মই এই বৃত্ত দুটাই দুটা বিন্দুত কটাকটি কৰিছে। নাম দিছোঁ মই বিন্দু দুটাৰ A আৰু B। তাৰপিছত তোমালোকক কি কৈছে, কটাকটি কৰিছে, সিহঁতৰ কেন্দ্ৰৰ দূৰত্ব 4 চেণ্টিমিটাৰ। তাৰমানে তোমালোকৰ O আৰু O ডেছৰ মাজৰ দূৰত্বটো হৈছে 4 চেণ্টিমিটাৰ। O ডেছৰ মাজৰ দূৰত্বটো তোমালোকক দিয়া আছে 4 চেণ্টিমিটাৰ। চিত্ৰত আঁকিলে অকল লেতেৰা হ'বৰ কাৰণে মই ইয়াতে আঁকি দিছোঁ। হ'ব, এতিয়া তোমালোকক O এৰ দূৰত্বটো দিয়া আছে, হয়নে? কাৰণ 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত বুলি কৈছে, গতিকে মই O এইটো লগাই দিওঁ আৰু এইটোৰ ডিষ্টেঞ্চটো হৈছে, O এইটোৰ মান হৈছে তোমালোকৰ 5 চেণ্টিমিটাৰ। একেধৰণে তুমি যদি O ডেছ A জইন কৰা, তেতিয়া তাৰ দূৰত্বটো হৈছে, O ডেছ A দূৰত্বটো হৈছে তোমালোকৰ 3 চেণ্টিমিটাৰ। এইখিনি আমি চিত্ৰটোৰ পৰা আঁকিলোঁ। এতিয়া আমাৰ উদ্দেশ্যটো হৈছে সাধাৰণ জাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা। AB হৈছে সাধাৰণ জাড। তোমালোকৰ উদ্দেশ্যটো হৈছে ABৰ মানটো উলিওৱা। হ'ব, এইখিনি আমাক দিয়া ইনফৰমেশ্যন আৰু তাৰ পৰা মই কেলকুলেশ্যনটো কৰিব লাগে। ধৰা হ'ল মই এইটো ধৰিলোঁ যে AB য়ে O ডেছক C বিন্দুত কাটিছে বুলি লিখিছোঁ। এতিয়া তোমালোকে কিনো আঁকিলা সেই কথাখিনি এবাৰ লিখি লোৱা। তোমালোকে কি কৰিছা, O আৰু O ডেছ সমাধানটোৰ কাৰণে লিখিছোঁ। O আৰু O ডেছ কেন্দ্ৰীয় বৃত্ত দুটাই পৰস্পৰক A আৰু B বিন্দুত কাটিছে। তোমালোকক এইখিনি কথা কৈ দিছিলে, O আৰু O ডেছ কেন্দ্ৰীয় বৃত্ত দুটাই পৰস্পৰক A আৰু B বিন্দুত কাটিছে। হ'ব, আৰু এতিয়া মই ধৰি লওঁ যে বৃত্ত দুটাৰ প্ৰথমতে ধৰি লৈছোঁ O কেন্দ্ৰীয় বৃত্তৰ ব্যাসাৰ্ধ সমান মই ধৰি লৈছোঁ 5 চেণ্টিমিটাৰ আৰু O ডেছ কেন্দ্ৰীয় একো কমা দি গৈছোঁ, বৃত্তটোৰ ব্যাসাৰ্ধটো মই ল'লোঁ 3 চেণ্টিমিটাৰ। কাৰণ তোমালোকক এইখিনি কথা কৈ দিছিলে। তাৰমানে তোমালোকে ইয়াৰ পৰা কি গম পালা, O কেন্দ্ৰীয় বৃত্তৰ ব্যাসাৰ্ধ 5 চেণ্টিমিটাৰ মানে আমি কি গম পাইছোঁ, O এই দূৰত্বটো পাইছোঁ 5 চেণ্টিমিটাৰ, অৰ্থাৎ OA is equal to 5 চেণ্টিমিটাৰ আৰু তোমালোকৰ দিয়া আছে O ডেছ A is equal to 3 চেণ্টিমিটাৰ। এইখিনি কথা আমাক দিয়া আছে। তোমালোকে দেখিছা O আৰু O ডেছ কেন্দ্ৰীয় বৃত্ত দুটাই পৰস্পৰৰ O বিন্দু কাটিছে। O কেন্দ্ৰীয় বৃত্তৰ ব্যাসাৰ্ধ ল'লোঁ 5 চেণ্টিমিটাৰ আৰু তোমালোকৰ O ডেছ কেন্দ্ৰীয় বৃত্ত, অৰ্থাৎ এইখিনি ল'লোঁ মই 3 চেণ্টিমিটাৰ। তাৰপিছত তোমালোকক আৰু দিয়া আছে কি, এই O ডেছৰ মাজৰ দূৰত্বটো দিয়া আছে, হয়নে? গতিকে আমি এইখিনি তোমালোকৰ প্ৰশ্নটো কাটিব লাগিব। প্ৰশ্নটো মুচি দিছোঁ। এতিয়া তোমালোকক আৰু এইখিনিও দিয়া আছে, O ডেছ ইজ ইকুৱেল টু 4 চেণ্টিমিটাৰ। আৰু তোমালোকক কি উলিয়াব লাগে, তোমালোকক ABৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে। সাধাৰণ জাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে।
এই কথাখিনি আমি দিয়া বস্তুখিনি লিখি ল'লোঁ তোমালোকে নিশ্চয় এইখিনি কথা ধৰিব পাৰিছা হ'ব এতিয়া তোমালোকে অনুশীলনী 3.10.3 আমি 10.3 আমি এটা প্ৰমাণ কৰিছিলোঁ সেই প্ৰমাণটো আমি ব্যৱহাৰ কৰিম তোমালোকে পাইছিলা যে যদি দুটা বৃত্তই এই দুটা বৃত্তই দুটা বিন্দুত কটাকটি কৰে তেনেহ'লে সিহঁতৰ কেন্দ্ৰ অৰ্থাৎ O ডেছ সাধাৰণ যাৰ লম্ব সমদ্বিখণ্ডকৰ ওপৰত থাকে অৰ্থাৎ O ডেছ ABৰ ওপৰত লম্ব আৰু কি পাইছা O ডেছ তোমাৰ ABৰ লম্ব সমদ্বিখণ্ডক আমি এতিয়া এই কথাখিনি লিখি লওঁ ঠিক আছে গতিকে আমি এই কথাখিনি লিখি লওঁ তাৰ কাৰণে মই এইখিনি অকণমান মচিব লাগিব তোমালোকে এতিয়া লিখি লোৱা আমি জানো যে দুটা বৃত্তই দুটা বিন্দুত কটাকটি কৰিলে দুটা বিন্দুত কটাকটি কৰিলে দুটা বৃত্তই দুটা বিন্দুত কটাকটি কৰিলে সিহঁতৰ কেন্দ্ৰ সাধাৰণ যাৰ লম্ব সমদ্বিখণ্ডকৰ ওপৰত থাকে তাৰমানে আমি ইয়াৰ পৰা কি গম পাইছোঁ অৰ্থাৎ মই এইখিনি মচিব লাগিব অৰ্থাৎ আমি পাইছোঁ এইখিনি মন কৰা তোমালোকে অৰ্থাৎ O ডেছ ABৰ ওপৰত লম্ব আৰু তোমালোকে পাইছা কি পাইছা নেক্সটটো O ডেছ ABৰ লম্ব সমদ্বিখণ্ড ওকে তোমালোকে তাৰমানে এতিয়া পালা যে O ডেছ ABৰ ওপৰত লম্ব আৰু O ডেছ ABৰ লম্ব সমদ্বিখণ্ড তাৰমানে এডাল যদি ইয়াৰ ওপৰত লম্ব হয় তেন্তে এই এংগলটো 90 ডিগ্ৰী হ'ব ঠিক একেধৰণে তোমালোকে মন কৰা এই কোণটোৰ মানটো হ'ব 90 ডিগ্ৰী গতিকে তোমালোকে এতিয়া পাইথাগোৰাছৰ তোমালোকৰ উদ্দেশ্যটো মন কৰা এইডাল এইটো দৈৰ্ঘ্য উলিয়াব লাগে তোমালোকে আৰু এটা কথা জানা কেন্দ্ৰৰ মাজেৰে এডাল জালৈ যদি তুমি এটা লম্ব টানা লম্বডালে জাডালক সমদ্বিখণ্ডিত কৰে অৰ্থাৎ তোমালোকৰ যেহেতু O ডেছ কেন্দ্ৰৰ পৰা জালৈ টনা এডাল লম্ব গতিকে এই O ডেছে ABক সমদ্বিখণ্ডিত কৰিছে অৰ্থাৎ AC সমান BC একেধৰণে তোমালোকে মন কৰা O ডেছে C এইটো তোমালোকৰ ABৰ ওপৰত লম্ব গতিকে O ডেছ C তোমালোকক এটা সমদ্বিখণ্ডিত কৰিছে অৰ্থাৎ AC BC এই কথাটো আমি পাই থৈছোঁ তাৰোপৰি তোমালোকে মই ওপৰখিনি মচি দিছোঁ দেই কুৱেশ্যনটো অকণমান দীঘলীয়া ওকে চ' তোমালোকে এতিয়া দেখিছা এংগল ACO is equal to angle ACO dash this is equal to 90 degree এইটো কথা পাইছা আৰু কি পাইছা আৰু তোমালোকে এইটো কথা পাইছা সমদ্বিখণ্ড অৰ্থাৎ এইটোৰ পৰা পাবা দেই মই যেটো ক'লো AC is equal to BC মই ইয়াৰ পৰাও কনক্লুজনটো লিখিব পাৰোঁ গতিকে মই ইয়াতে লিখিলোঁ যে কি ACO is equal to ACO dash is equal to what 90 degree আৰু AC is equal to BC হ'ব এতিয়া তোমালোকৰ এইখিনি উলিয়াব লাগে AC আৰু BC উলিয়াব লাগে কিন্তু তোমালোকে টোটাল O dash জানা হয় নে নহয় গতিকে O dash আমি জানো কিন্তু আমাক এই ত্ৰিভুজটো OCA যদি ত্ৰিভুজটো ইউজ কৰিব খোজো পাইথাগোৰাছৰ সূত্ৰ যদি আমি ব্যৱহাৰ কৰিব খোজো তেনেহ'লে মই লিখিব পাৰিম OA square is equal to OC square plus AC square কিন্তু কথা হ'ল আমি যদি OCও নাজানো ACও নাজানো তো তেতিয়া নহ'ব সেইকাৰণে মই OC to X বুলি ধৰি লওঁ ঠিক আছে গতিকে আমি এতিয়া ধৰি লৈছোঁ ধৰা হ'ল OC is equal to X সেন্টিমিটাৰটো আমি এককটো জানো কাৰণে লিখি দিছোঁ এতিয়া চোৱা তোমালোকে
যদি OC মানটো x হয় ইফালে তোমালোকে আকৌ জানা টোটাল ডিসটেন্স ODS হৈছে 4 এটা 4 ৰ পৰা যদি এখিনি বিয়োগ কৰি দিয়া তাৰমানে তোমালোকে ODC মানটো কিমান পাবা ODC is equal to পাবা টোটাল 4 ৰ পৰা x2 বিয়োগ কৰি দিয়া আৰু এককটো হ'ল সেন্টিমিটাৰ ঠিক আছে এতিয়া মই ত্ৰিভুজটোলৈ যাওঁ ত্ৰিভুজ মই ACO লওঁ ACO ইয়াৰ পৰা মই কি পাম OA square is equal to OC square plus AC square মই পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিছো ঠিক আছে এটা পাইথাগোৰাছৰ সূত্ৰৰ পৰা যদি মই এখিনি পালো ইয়াৰ মানখিনি মই এটা বহুৱাই দিও মানটো বহাই দিও OA square ৰ মান কিমান আমি পাই থৈছো 5 square তাৰ পিছত OC টো মই ধৰি লৈছিলো x square আৰু AC টো মোক উলিয়াব লাগে so AC square তাৰমানে মই ইয়াৰ পৰা লিখিব পাৰো AC square is equal to কিমান এটো এফালে ৰাখিলো তাহলে 5 square হলে 25 minus x square মই এটা সমীকৰণ গঠন কৰিলো এই সমীকৰণত আমাৰ দুটা আননোন আছে দুটা আননোন কি কি AC আৰু x গতিকে আমি এটা সলভ কৰিব বৰ্তমান নোৱাৰো সেই কাৰণে মই কি কৰিম এই ত্ৰিভুজটোৰ পৰা ACODS এই ত্ৰিভুজটোৰ পৰা মই আৰু এটা সমীকৰণ গঠন কৰিবলৈ চেষ্টা কৰো হা এতিয়া মই ললো ত্ৰিভুজ ACODS ৰ পৰা তুমি কি পাবা এবাৰ চোৱা ODS A বুলি লিখিবলৈ সুবিধা হ'ব ODS A square is equal to AC square plus ODS C square ইয়াতেও তোমালোকে আকৌ মন কৰা ইয়াতে মন কৰিবা দেই ইয়াতে ODS C ভ্যালুটো তোমালোকে জানা ODS A ভ্যালুটো কিমান 3 cm তাৰমানে 3 square আৰু AC square না জানা আৰু ODS C ভ্যালুটো কিমান ইয়াতে তোমালোকে কৰি থৈছিলা 4 minus x whole square এটা তোমালোকে এক নম্বৰ সমীকৰণটো মন কৰা দুই নম্বৰ এটা মই সমীকৰণ উলিয়াব লাগিব কিন্তু তাৰ কাৰণে মই আৰু অলপমান সিম্পলিফিকেশন কৰিব প্ৰয়োজন আছে হা তো ইয়াৰ পৰা মই ইমপ্লাইজ কৰি লিখিলো 3 স্কয়াৰ মানে হ'ল 9 is equal to AC square আৰু এটো যদি মই খুলি দিও বন্ধনীটো তাতে পাম মই 4 স্কয়াৰ a - b হোল স্কয়াৰ সূত্ৰ প্ৰয়োগ কৰিছো 4 স্কয়াৰ minus twice ab অৰ্থাৎ 3 2 পূৰণ 4 পূৰণ x আৰু প্লাস x স্কয়াৰ তাৰ পৰা মই AC স্কয়াৰটো এফালে ৰাখি থওঁ বাকিবোৰ এফালে লৈ আহো হা তেতিয়া মই কি পাম 9 minus 16 plus 8x minus x square is equal to AC square. Let us mark it as number 2. বা আৰু এটা কাম কৰিব পাৰো মই ইয়াৰ পৰা আমি AC টো মই এই AC মানটো ইয়াতে বহাই দিম হা সেই কাৰণে মই অকমান আকৌ এখিনি মচি লৈছো তোমালোকে এটা কি কৰা এক নম্বৰ সমীকৰণৰ পৰা AC মানটো আনি ইয়াতে বহাই দিয়া এতিয়া মই পালো 9 - 6 আমি পৰিও দিব পাৰো ইচ্ছা কৰিলে কিমান হ'ব তোমালোকৰ 9 যদি 16 ৰ পৰা যদি মাইনাস কৰি দিয়া থাকি গল 7 plus 8x minus x square আৰু ইফালে আহি গল AC square ৰ ভ্যালু এক নম্বৰৰ পৰা পালো 25 minus x square এখিনতে লিখি দিয়া এক নং সমীকৰণৰ পৰা এক নম্বৰ সমীকৰণৰ পৰা আমি এটো পালো এটা তোমালকে মন কৰা এটা দুইটা সাইডে সমান সাইনৰ দুইফালে দুটা আছে x বোৰ ওকে মই এটা কাম কৰো x বোৰ লেফটত লৈ আহো x বোৰ যদি মই এটা লেফট হ্যান্ড সাইডত লৈ আহো এটা মই কি পাম মাই এখিনি বাকি ৰাখি দিছো 8x minus x square এটো plus x square হৈ যাব এফালে আহি গল 25 আৰু 7 টো সিফালে লৈ যাও x square কাটা গল তাৰ মানে মোৰ থাকিল 8x equal to 25 plus this is equal to 42 8x মানে পালো আমি 42 এতিয়া মই কি কৰিম এই 42 টো পালো মোৰ এখিনি প্ৰয়োজন নাই এতিয়া হৈ গল ইউজ কৰিলো যেহেতু তাৰ মানে মই ইয়াৰ পৰা পালো x is equal to 32 divided by 8 that means x is equal to পালো কিমান 4 এটা x মানে তুমি কাক ধৰিছিলা OC ধৰিছিলা নাই OC মানে তোমালকে x ধৰিছিলা গতিকে তোমালকে ইয়াৰ পৰা পালা OC is equal to 4 cm এটা তোমালকে OC is equal to 4 cm পালা কিন্তু মন কৰা তোমালকক তো ODS মানেও তো 4 cm বুলি কৈ দিছিলে হয়নে তাৰ মানে আমি কি বুজিলো যে এই CS আৰু O C আৰু O এই পইণ্টটো ওভাৰল্যাপ হৈ যাব তাৰ মানে তোমালকৰ এটো যদি ওভাৰল্যাপ হয় ওটো ইয়ালে আহি যাব হয়নে তাৰ মানে তোমালকৰ AB ডাল তোমালকৰ কি হ'ব এই পইণ্টটো আৰু এই পইণ্টটো একে হৈ যাব এতিয়া মই হেখিনি প্ৰতি ইম্পৰ্টেন্ট নহয় কৰা নাই কাৰণ কিয় তোমালকে চোৱা অংকটোত মই এটো অংকত আসলে চাই পেলাই যদি তোমালকে আকা সেই ধৰণেও কৰিব পাৰিবা কিন্তু মই তোমালকক অংকটো এনেকুৱা ধৰণে কৰি দিছো যাতে তোমালকৰ বেলেগ বেলেগ ধৰণৰ যোগ থাকিলেও আমি কেনেকৈ প্ৰসিড কৰিব লাগে হেতু জানো কিন্তু তোমালকে ডাইৰেক্টলি এটো পইণ্ট ইয়াতে ধৰি আমি ক্যালকুলেশনটো কৰিব পাৰো তেতিয়া একদম সুটিকে আহি গল চোৱা ODS equal to 4
তাৰপিছত তোমালোকে এইটো পাই গ'লা তাৰপৰা তোমালোকে কেলকুলেশ্যন ওলাই যাব আৰু এইটোতো OC হৈয়ে গৈছে তাৰমানে আমি কেলকুলেশ্যনটো পাৰিয়ে যাম সেনেকৈ আমি কেলকুলেশ্যন কৰা নাই এতিয়া OC তোমালোকৰ এতিয়া উদ্দেশ্যটো আছিলে কিন্তু কি উলিয়াব লাগে AC মান উলিয়াব লাগে এতিয়া AC তোমালোকৰ 1 নম্বৰ সমীকৰণত আছে মন কৰা মই এইখিনি 1 নম্বৰ সমীকৰণটোত ইউজ কৰিছিলোঁ নহয় মই সেইকাৰণে কৈছোঁ 1 নম্বৰ সমীকৰণত তুমি নি এতিয়া AC ভেলুটো বহাই দিয়া তোমালোকৰ সমীকৰণটোত কি আছিলে এক মিনিট দেই এক নম্বৰটোৰ পৰা মই পালোঁ AC square is equal to 25 minus x square আছিলে x মানে পালা 4 square অৰ্থাৎ আমি পালোঁ 25 minus 16 that is equal to 9 তাৰ মানে তোমালোকে এতিয়া ইয়াৰ পৰা গম পালা যে AC মানটো হৈ গ'ল কিমান 3 সেন্টিমিটাৰ কাৰণ মই ধনাত্মক ৰুট ল'ব লাগিব ধনাত্মক বৰ্গমূল ল'ব লাগিব হয়নে প্লাছ মাইনাছ আহিছে এটা AC মানে যদি মই 3 সেন্টিমিটাৰ বুলি পালোঁ এটা তোমালোকে উদ্দেশ্য আছিল AB দৈৰ্ঘ্য উলিওৱা এটা AB তোমালোকে AC যোগ BC বুলি লিখিব পাৰা আকৌ তোমালোকে অলৰেডি পাই থৈছিলা যে এডালে ইয়াৰ লম্ব সমদ্বিখণ্ডক আছিল তাৰ মানে AC আৰু BC সমান আছিলে অৰ্থাৎ মই লিখিব পাৰোঁ BC ঠাইত মই কি লিখি দিব পাৰোঁ BC ঠাইত AC বুলি লিখিব পাৰোঁ কাৰণ মই জানো AC অলৰেডি কৰি থৈছিলোঁ BC তাৰ মানে এইটো পালোঁ টুৱাইচ অফ AC আৰু AC মানে কিমান আছিলে 2 ইনটু AC মানে হ'ল তোমালোকৰ 3 সেন্টিমিটাৰ 3 তাৰ মানে ইয়াৰ দৈৰ্ঘ্য পালা 6 তাৰ মানে তোমালোকে এতিয়া কি পালা ইয়াৰ পৰা কনক্লুজনটো লিখি দিয়া এতেকে সাধাৰণ যাৰ দৈৰ্ঘ্যটো কিমান 6 আৰু এককটো লিখি দিয়া সেন্টিমিটাৰ এইখিনিতে তোমালোকৰ সলিউশনটো কমপ্লিট হ'ল তোমালোকে ভিডিঅ'টো ভালদৰে চাই অংকটো বুজি ল'বলৈ চেষ্টা কৰিবা থ্যাংক ইউ